যাবলৈ ৰেডি হৈ আছোঁ দেই। একেবাৰে 31 তাৰিখে আহিম আৰু সকলোকে আগতীয়াকৈ হেপী নিউ ইয়েৰ কৰিছোঁ। এয়া চাওকচোন বেগ কিমান বেগ হৈ গৈছে। এইটো হৈছে গোটেইখিনি চব্জি আৰু এইটো হৈছে চব খোৱা বস্তু, মানে গ্ৰচাৰী আইটেম। কাৰণ তাত আমাৰ ইমান বান্দৰ নহয়, চব্জি তব্জি কম আৰু এইবোৰ চব ঠাণ্ডা দিনত কিমান বস্তু লাগে জানেই নহয়। আৰু যিহেতু গাখীৰ চাহ খাই ভাল পাওঁ, তাক গৈ খাবলৈ পুৰবী গাখীৰ এটা, পনীৰ আৰু এয়া যে বনাইছিলোঁ মিঠৈ, এয়া লৈছোঁ। আৰু এইকেইটা কল বৌয়ে খাব দিছিলে, লৈ গৈছোঁ। আৰু এই অলমষ্ট ৰেডি হৈ গ'লোঁ। এইখিনি গাড়ী মানে পূৰা ফুল হৈ যাব আৰু ভালো লাগে দে, পূৰা এক্সাইটেড জানেনে। ঘৰৰ পৰা ৰাতিপুৱাই মানে মায়ে ফোন কৰিছে নাহো নেকি, মই বোলো নাই, আজি ঘৰৰ টাববোৰ চাফা কৰিছিলে যে, মানে সেয়া দেখিছোঁ দেই কি কৰি ফালে চাওক ধুনীয়াকৈ কালাৰ কৰি দিয়াৰ কাৰণে ইমান ধুনীয়া লাগিলে। যিমানখিনি মাটিৰ টাব আছে চব কালাৰ কৰি দিয়া হ'ল। আৰু ইফালে মাজে মাজে সোমাই আছে কিছুমান, আৰু এইফালে এইখিনি কালাৰ কৰি দিয়াৰ পৰা ভাল লগা হৈছে। আৰু এইফালে মোৰ মৰম লগা এইকেইজোপা ধুনীয়াকৈ ফুলিছে দেই। আৰু মই অহালৈকে বহুত ফুল ফুলিবহি। এয়া এতিয়া ধুনীয়া লাগিছে। হেণ্ডবেগ এইপিনে পাইপৰ পৰা আৰম্ভ কৰি এয়া গোটেইবোৰ আৰু দেই, এইকেইটা পূৰা। তাকো নিম এল্ট্ৰ'খন, এতিয়া গোটেই বস্তুবোৰ জুৰিব নাই জানো পাই। আমি ঘৰৰ পৰা ওলাই গ'লোঁ দেই। এইফালে আইমন আৰু দেখিছে নহয়, গোটেই গাড়ী ফুল লগ মানে পূৰা ফুল। আৰু ভাবিছিলোঁ এখনত নহ'ব নেকি, কিন্তু ধুনীয়াকৈ বৰ ধুনীয়াকৈ সোমাই দিলে। এইফালে মই দিনটো এইপিনে বৰ চেকিয়া চলাই গৈ আছে। পামগৈ আৰু 1.5 ঘণ্টা 2 ঘণ্টাত পাই যামগৈ ধুনীয়াকৈ, মানে আন্ধাৰ আন্ধাৰ হ'ব আৰু ঘৰ পাওঁতে।